ৰূপহীহাটৰ গেৰেকিত নিশা উত্তপ্ত পৰিস্থিতি গৰু চুৰি কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা ৰাইজে ভাঙি লণ্ডভণ্ড কৰিছে গৰু চুৰি কৰিবলৈ অহা এখন বাহন চাৰিজনীয়া এটি চুৰৰ দলে দুখনকৈ বাহনেৰে সোমাইছিল গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ কৰিছিল চুৰৰ দলটোৱে ৰুহুল আমিন নামৰ ব্যক্তিগৰাকীক প্ৰহাৰ কৰিছিল আৰু ব্যক্তিগৰাকীক প্ৰহাৰ কৰি পলায়ন কৰিছে চুৰৰ দলটোৱে চুৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ৰুহুল আমিনক চিকিৎসালয়ত ভৰ্তি ৰাইজে খেদি জব্দ কৰিবলৈ সক্ষম হৈছে এখন বাহনখনৰ নম্বৰ হৈছে AS 10A5902 এই নম্বৰ এখন বাহন আৰক্ষী ইতিমধ্যে জব্দ কৰিছে আৰু বাহনখন কিছু পৰিমাণে লণ্ডভণ্ড কৰিছে স্থানীয় ৰাইজে বাহনসহ চুৰ মুকছিদুল ইছলামক আৰক্ষী আটক কৰিছে কিন্তু মুকছিদুল ইছলামৰ হৈতে থকা আন সহযোগী চুৰকেইটাক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম নহল এই আটাইকেইটা চুৰ বৰ্তমানো পলাতক হৈ আছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আমার ঘৰৰ সন্মুখত দুটা গাড়ী আহিছে আহাৰ পিছত এটা গাড়ী যেটো গাড়ী চুৰ তিনটা এটা গাড়ীত সিঙ্গেল চুৰ যেটো আছিল এটো বেক সাইডত আছিল থকাৰ পিছত ঘৰৰ ভিতৰৰ পৰা যেতিয়া গৰুটো উলিয়াই লৈ আহি পেলাই গাড়ীত উঠাব বিচাৰিছে সেই চুৰ দুটা আগতে গাড়ী ষ্টাৰ্ট দি ৰাখিছিল চুৰ দুটা তিনটা পলাই গুচি গল পলাই যোৱাৰ পিছত পিছৰ গাড়ীখন যেটো হেতু যাব নোৱাৰিলে আমি মানুহ ওলাই যোৱাৰ পিছত হেতু আগৰ গাড়ীটো আগতে আমাৰ পুৰা গাপ মাৰি দিলে মূৰত এনেকুৱা জায়গাত যে কিহেৰে গাপ মাৰিছে এইটো চাব নোৱাৰিলো তো গাপ মাৰাৰ পিছত যে মূৰত তেজ সেইটো গাড়ী যাব নোৱাৰিলো মানুহ ভিৰ লাগি গল পুৰা মানুহ ভিৰ লগাৰ পিছত সেইটো গাড়ী ইয়াতে ৰখাৰ পিছত সেইটো গাড়ী পলাই গুচি গল সেইটো আমাৰ ঘৰৰ সন্মুখতে গেৰেখি 12:30 বজাত কেটা গাড়ী আহিছিল গাড়ী দুটা এটা গাড়ী আমি ৰাখিব সক্ষম হৈছো আৰু এটা গাড়ী ৰখাব নোৱাৰিলো আমি যেটো গাড়ীয়ে ঘাপ মাৰিছে সেইটো ৰখাব নোৱাৰিলো ঘাপ মাৰি পলাই গুচি গল এটা গাড়ী পলাইছে আৰু এটা গাড়ী ৰাখিছো আমি ইয়াতে ৰাখিব পাৰিছো আমি লগত মানুহ ৰাখিছিল মানুহ এজনে আছিল এটো গাড়ী যেটো গাড়ী আমি ৰাখিব পাৰিছো মানুহ এজনে আছিল আৰু হেতু গাড়ীত তিনজন মানুহ তেওতো নাম হেৰি ৰুহুল আমিন এতিয়া আইসি আদিত্য নাৰ্সিং আইসি তে ভৰ্তি কৰা গাড়ীৰে খুন্দি আইছে না ঘাপ মাৰিছে মূৰত এনেকে ঘাপ মাৰিছে যে একদম ফালি গৈছে এনেকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ